আচলতে আমাৰ অসম চৰকাৰ তথা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাক উদ্দেশ্যি মহিলাসকলৰ সবলীকৰণৰ বাবে যি মহিলা উদ্যমিতা আঁচনিৰ আয়োজন কৰিছিল সেই উপলক্ষে সকলো মহিলাকে স্বাৱলম্বিতা হোৱাৰ দিশে এখোজ আগুৱাই দিয়াৰ ক্ষেত্ৰত তেওঁ যথেষ্ট ভূমিকা অৱলম্বন কৰি আহিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি আমাৰ বহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় জিতু গোস্বামী ডাঙৰীয়া দেৱে স্থানীয়ভাৱে ইয়াতে গোটৰ মহিলাসকলক এনেদৰে দোকান বনাই তাতে ব্যৱসায় বাণিজ্য কৰি স্বাৱলম্বী হোৱাৰ বাবে তেওঁ আগবঢ়াই দিছে আৰু সেই হেতুকে আমি গোটৰ প্ৰতিগৰাকী মহিলাই এনেদৰে একত্ৰিত হৈ ৩-৪ গৰাকীকৈ একত্ৰিত হৈ আমি এনেদৰে বিপণীসমূহ খুলি ল'বলৈ মানে সকাহ পাইছোঁ। আমাৰ বিধায়ক মহোদয়ে খুব সুন্দৰভাৱে আমাৰ মহিলাসকলৰ বাবে গোটসমূহে যাতে একত্ৰিত হৈ এনেদৰে তেওঁলোকৰ আমাৰ থলুৱা বস্ত্ৰসমূহেই হওক বা বিভিন্ন উৎপাদিত সামগ্ৰীসমূহেই হওক বা পিঠা পনাত বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰেৰে এখন বজাৰৰ মানে ব্যৱস্থা কৰি দিছে যাতে আমি সেইসমূহ সদায় এনেদৰে ৰাইজৰ মাজত দাঙি ধৰিব পাৰোঁ। আমাৰ ইয়াৰ লগতে আমাৰ সংস্কৃতিৰ মানদণ্ডটোও যাতে উন্নত হয়, গতিকে সমূহ জনজাতিৰ এখন মিলন ক্ষেত্ৰলৈ পৰিণত হৈছে আৰু গোটেই মহিলাই খুব উদ্যমেৰে খুব সাহসেৰে আজি বিধায়ক মহোদয়ৰ বদান্যতাৰ বাবে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মহিলা সবলীকৰণৰ যি আঁচনি মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে এনেদৰে সবলীকৃত হ'বলৈ আমাক আগুৱাই দিছে। তাৰ বাবে আমি অসমৰ জনপ্ৰিয় তথা আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই আমাক যি এই ক্ষেত্ৰত অৱদান আগবঢ়াইছে তাৰ বাবে আমি তেখেতলৈ অশেষ কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আপোনালোকক মিডিয়াৰ সকলোকে আপোনালোকক নমস্কাৰ জনাইছোঁ। কাইলৈ 1 ডিচেম্বৰ তাৰিখে আমাৰ কঠীয়াতলী উন্নয়ন খণ্ডলৈ আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি আমাৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিবলৈ তেখেতে আহিব। এই চেকতে তেখেতক আমাৰ দলীয় কাৰ্যকৰ্তাৰ ফালৰ পৰা আমি সকলোৱে তেখেতক উষ্ম আদৰণি জনাইছোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। কাইলৈ ইয়াত আমাৰ 32,000 মহিলাৰ কাৰণে যি খাদ্য ব্যৱস্থা কৰা হৈছে সেই কাৰ্যৰ কাৰণে আমি ইয়াতে আজি আমি সকলোৱে কাৰ্যকৰ্তাই শ্ৰমদান কৰি আছে আৰু এই চেগতে আমি অশেষ ধন্যবাদ জনাইছোঁ আমাৰ জনপ্ৰিয় আমাৰ বহমপুৰ সমষ্টিৰ বিধায়ক শ্ৰী জিতু গোস্বামী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনাইছোঁ। হয়, নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি আমি প্ৰায় এসপ্তাহৰ ওচৰা-ওচৰি হৈ গ'ল। অহাকালি প্ৰগ্ৰাম আছে 1 ডিচেম্বৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াৰ সবল বিশ্বাস আৰু কষ্টৰ ফলত অহাকালি আমি 32,000 মহিলা আমাৰ চেক বিতৰণ কৰিব আৰু ইতিমধ্যে আপোনালোকে দেখিছে ইয়াতে আমি ইয়াত চব পেণ্ডেলবিলাক দেখিছে তাত মহিলাখিনি তাত আমাৰ মিটিং হ'ব। ইয়াত খোৱা বোৱাৰ ব্যৱস্থা আছে, ইয়াত বেৰিকেড কৰা আছে। আমাৰ বেৰিকেড কৰা হৈছে টোটেল আমাৰ 29টা বেৰিকেড আছে। তাৰে এটা বেৰিকেডত 2টা পঞ্চায়ত সোমাব পাৰিব। আমাৰ পঞ্চায়ত আছে টোটেল 28টা 15টা আমাৰ বেৰিকেড আছে, এটা আমি স্পেয়াৰ ৰাখিছোঁ আৰু গতিকে যিখিনি বেৰিকেডত মহিলাসকল আহিব খুব আনন্দৰে থাকিব পাৰিব, আনন্দৰে খোৱা বোৱাও কৰিব পাৰিব, একো অসুবিধা নহয়। আমাৰ দলীয় কাৰ্যকৰ্তা দিনে ৰাতিয়ে কষ্ট কৰি আছে আৰু যথাসম্ভৱ ভালেই হ'ব, অহাকালি প্ৰগ্ৰামটো ভালেই হ'ব আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ। আৰু মিডিয়াৰ যোগেদি অসমৰ জনসাধাৰণক আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি প্ৰগ্ৰামটো টিভিয়ে হওক বা হেৰিয়তে হওক আপোনালোকে পৰ্যবেক্ষণ কৰিব আৰু আমাৰ কঠীয়াতলী কামপুৰ বহমপুৰ যিমান অঞ্চলটোত যিমান মহিলাসকল আছে সকলোকে আমি আপোনাৰ মিডিয়া চেলৰ জৰিয়তে আমি নিমন্ত্ৰণৰ শৰাই আগবঢ়ালোঁ।